প্ৰসূতি মাতৃৰ মৃত্যু কেন্দ্ৰ কৰি ডবকা লাইফ কেয়াৰ হাস্পাতালত উত্তেজনা পুত্ৰ সন্তান জন্মৰ পিছতে প্ৰসূতি মাতৃগৰাকীৰ অত্যাধিক ৰক্তপাত হোৱাত মৃত্যু হোৱা মহিলাগৰাকী মুৰাদঝাৰৰ জিন্দা বজাৰৰ মেহবুবা বেগম ওৰফে কল্পনা বেগম সংকটজনক অৱস্থাত নৱজাতকটি আইচিইউত ভৰ্তি কৰা হৈছে ভুল চিকিৎসাৰ বলি হোৱাৰ অভিযোগ পৰিয়ালৰ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও ঘটনাক লৈ ব্যাপক চৰ্চা অব্যাহত আছে অন্যহাতে হাস্পাতাল কৰ্তৃপক্ষৰ স্পষ্টীকৰণ দুই সন্তানৰ মাতৃগৰাকীক পৰিয়ালে নৰ্মেল ডেলিভাৰীৰ বাবে হেঁচা প্ৰয়োগ কৰাত নৰ্মেল ডেলিভাৰীৰ ব্যৱস্থা কৰাত অতিমাত্ৰা ৰক্তপাত হয় যদিও ৰক্তৰ ব্যৱস্থা নাছিল হাস্পাতালখনত ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ মোৰ এজনী ছোৱালী ডেলিভাৰী আছিলে আজি ৰাতিপুৱা আহিছে এইখন হোটেলত এখন বোলে কি হস্পিটেল হয় লাইফ কেয়াৰ হোটেলত লাইফ কেয়াৰ হোটেলত ৰাতিপুৱা আহিছে মোৰ ছোৱালী ৰাতিপুৱাৰ পৰা সিহঁতে বহাই ৰাখিছে ডেলিভাৰী কেছ হয় ৰাতিপুৱাৰ বহাই ৰাখি সিহঁতে কি কৰিছে ধৰক অনুমানিক 4টামান বজাত সিহঁতে ডেলিভাৰীটো কৰে নাই সিজাৰিং হ'ব সিজাৰিং নহয় কিবা হ'ব নৰ্মেল সিহঁতে কি কৰিলে ডেলিভাৰী কৰিলে বেবিটো কি কৰিলে আইচিইউত সোমাই দিলে বেবিটো আইচিইউত সোমাইছে কৈছো তোমালোকৰ মা ভাল আছে চিন্তা কৰিব নালাগে অলপ পিছত সিহঁতে কি কৰিলে নাৰ্ছ বাইদেউ এজনী ইফালে দৌৰে মই কৈছো কি হ'ল বাইদেউ একো কোৱা নাই আমি কৈছো আমাৰ পেচেণ্টৰ কিবা হৈছে নেকি একো কোৱা নাই তাৰ পাছত মই নিজে গৈছো গৈ পেলাই দেখিছো ব্লাড গৈ আছে তাৰ গম পাইছো মই ক'লো ছাৰ এইটো কি হৈছে বোলে ব্লাড গৈ আছে বোলে তাৰ পিছত ব্লাডটো আপোনালোকে ৰখাক বোলে আমি ৰখাব নোৱাৰো বোলে এতিয়া যদি ব্লাড নৰখা মানুহটো কি হ'ব বোলে এতিয়া ব্লাড ৰখা গৈ থাকিলেতো মানুহটো মৰিব তেনে আপোনালোকে মানুহটো মৰিব আপোনালোকে চাই থাকিব নেকি বোলে নাই আমি এটা বেলেগক পঠাই দিম ক'ত পঠাই দিবা ডবকা লাইফ কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ তৰফৰ পৰা আমি আজি আপোনালোকক এটা কথা অৱগত কৰাব বিচাৰিছোঁ যোনটো যোৱাকালি ডেট 16/6/2025 যিটো ঘটনাৰ বিষয়ে আপোনালোকে অৱগত হৈছে যে এজনী পেচেণ্ট ডেলিভাৰীৰ কাৰণে ইয়াতে আহিছিল আৰু সেইটো সন্দৰ্ভত যিখিনি কথা আপোনালোকে গম পাইছে তাৰ স্পষ্টীকৰণত মই কিছুমান কথা ক'ব বিচাৰিছোঁ পেচেণ্টটো আমাৰ হস্পিটেলত আহিছে আপোনাৰ 1টা বজাৰ ওচৰা-ওচৰি আমাৰ হস্পিটেল ৰেকৰ্ড মতে 1:04 বজাত আহিছে আবেলি তাৰপিছতে আমাৰ তেখেতসকলৰ গম পালোঁ যে এইটো হেৰি হয় লেবৰ পেচেণ্ট হয় মানে আপোনাৰ ডেলিভাৰী সন্দৰ্ভৰ পেচেণ্ট হয় আৰু তাৰপিছতে পেচেণ্টটো চোৱা হ'ল সেইমতে আমাৰ গাইনকলজিষ্টটো ভিজিট কৰি দেখিছে যিটো কণ্ডিশ্যনত আছে পেচেণ্টটো চিজাৰিয়ান ছেকশ্যন কৰি ল'লে ভাল হয় তাৰপিছতে আমাৰ গাইনকলজিষ্টে পেচেণ্টৰ এটেণ্ডেণ্টক কনচাল্টেশ্যন দিছে যে আপোনালোকে সেনেকৈ কৰি লওক তাৰপিছতে পেচেণ্টৰ এটেণ্ডেণ্টে আমাক এটা কথাই কৈছে আপোনালোকে হেৰি কৰি দিয়ক আমাক নৰ্মেলত কৰি দিয়ক পৰাপক্ষত তাৰপিছতো সিহঁতক আৰু দুবাৰমান বুজোৱা হৈছে যদিও 8টা 8:30 বজাত আপোনাৰ নৰ্মেল ডেলিভাৰী হয় আৰু ডেলিভাৰী হোৱালৈকে চব বস্তু ঠিকেই আছিলে তাৰপিছত আপোনাৰ যেতিয়া ডেলিভাৰী কমপ্লিট হৈছে তাৰ প্লেচেণ্টা ৰিমুভ হোৱাৰ পিছত ছাডেন ব্লিডিং ষ্টাৰ্ট হয় যোনটোক আমি PPH বুলি কওঁ পোষ্টপাৰ্টাম হেমৰেজ সেইটো ষ্টাৰ্ট হৈছে আৰু সেইটো মেনেজমেণ্টৰ কাৰণে আমি চেষ্টা কৰিছোঁ কিন্তু চেষ্টা কৰাৰ টাইমতে তো যিমানখিনি যি মেডিচিন লাগে আমি ইউজ কৰিছোঁ কিন্তু তাৰপিছত এনেকুৱা কণ্ডিশ্যনটোত লাগিছে যে পেচেণ্টৰ ব্লাড ৰিকুৱাৰমেণ্ট হ'ব আৰু যিহেতুকে চব হস্পিটেলতে ব্লাড বেংক নাথাকে যেনেকৈ আমাৰ সেইখনতো নাই তো সেইকাৰণে ব্লাড ট্ৰান্সফিউজ কৰিবৰ কাৰণে পেচেণ্টটো ইমিডিয়েট আমি ৰেফাৰ কৰিব লগা হয় আৰু পিছত পেচেণ্টটো আপোনাৰ নগাঁৱলৈ ৰেফাৰ কৰা হৈছিল নগাঁৱত তেওঁলোকে আমি গম পোৱা মতে 2-3খন হস্পিটেলত ঘূৰিছে আৰু সেইটো টাইমত ব্লাড পোৱা নাই পিছত পেচেণ্টটো এক্সপায়াৰ হৈছে আৰু এক্সপায়াৰ হোৱাৰ পিছত মানুহজনী আকৌ আমাৰ হস্পিটেলত লৈ আহিছিল লগতে পেচেণ্টৰ এটেণ্ডেণ্ট আহিছে অলপ দেৰি পিছত তেওঁলোকৰ লগত অলপ কথা চথা পতা হৈছে পিছত সিহঁতৰ লগত এজন ডক্টৰ আছিলে এটেণ্ডেণ্টৰ ফালৰ পৰা তো তেখেতে মানে বস্তুখিনি বুজি পাইছে যিহেতু আমাৰ ইয়াতে সোধা পোছাক গম পাইছে PPH হৈছে তো PPH হোৱা বুলি গম পোৱাৰ পিছত এই এটেণ্ডেণ্টৰ লগত থকা ডক্টৰজনক নিজৰ মানুহখিনিক অলপ বুজোৱাত পৰিস্থিতিটো শান্ত হৈছে আৰু পিছত তেওঁলোকৰ পেচেণ্টলৈ ঘৰলৈ গ'ল নৱজাতকটোৰ অৱস্থা বৰ্তমান কেনেকুৱা নৱজাতকটো বৰ্তমান ঠিকে আছে বুলি জানো পেচেণ্টটো আপোনাৰ নৱজাতকটো ৰেফাৰ কৰা হৈছিল হায়াৰ ট্ৰিটমেণ্টৰ কাৰণে কাৰণ বাচ্চাটোৰ ডেলিভাৰী ল'বলৈ কান্দা নাছিল